হৈছে আমাৰ ইয়াত কয় মাটি ফেটি। এই সাপটো মই হাঁহ চৰা দয়া চাৰিআলিত কালি ধৰিছিলোঁ ৰাতি 10টা বজাত হাঁহৰ গঁৰালত। এই কুকুৰা পোৱালিক বহুত খালে আৰু এটা কুকুৰা পোৱালি ইয়াত সি মানে খাই থকা অৱস্থাত কালি ধৰা হৈছিলেতো, বৈয়ামৰ ভিতৰত এটা পোৱালি সি উলিয়াই থৈছে। ঠিক আছে, মই সাপটো মেলি দিবলৈ চেষ্টা কৰিছোঁ। এই কালিৰ পৰা কষ্টও পাই আছে বেগলৈ যাব আৰু ৰাতি মেলিবলৈ আহিবলৈ বেয়া আছে, বেগত যাব। ঠিক আছে, বহুত খবৰ আছে। খেদি আহিব নি? নাহে, সুধি লোৱাটো ভাল। ঠিক আছে, তোমাৰ কেমেৰাটো তেওঁক দি দিয়া নহ'ল। ওচৰ পৰা লৈছোঁ ঠিক আছে, মেলি দিছোঁ এনেই যায় থকা নাই কিন্তু মেলিছোঁ। ফেটি বুলি কোৱা হয়। এতিয়া মই তাক মেলি দিছোঁ আৰু ইয়াত থাকে আমাৰ নিউৰটক্সিন মানে আমাৰ নাৰ্ভাছ ছিষ্টেমটো যি উইক কৰে। কালি এই সাপটো ধৰা হৈছিলে হাঁহ চৰা দয়া চাৰিআলি বুলি জেগাডোখৰত। ৰাতি প্ৰায় 10:30 বজাত মোক ফোন কৰিছিলে এজনে, গৈ ধৰা হ'ল। সি প্ৰায় 5-6টামান কুকুৰা পোৱালি মাৰিলে আৰু এটা গিলিও আছিলে। এতিয়া মেলোতে উলিয়াই দিওঁতে দেখিছে চাগে আপোনালোকে, আৰু তাক এতিয়া জংঘলত এৰি দিয়া হৈছে। ঠিক আছে, থেংক ইউ।